সকলোকে আদৰণি জনাই ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম ডিমা হাছাওত কি হৈছে। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, সাম্প্ৰতিক সময়ৰ এই বিষয়ত আমি আলোচনা কৰিম। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাছাও। পূৰ্বৰ আমাৰ এই জিলাৰ নাম যদিও উত্তৰ কাছাৰ পাৰ্বত্য জিলা আছিলে, পৰৱৰ্তী সময়ত ডিমা হাছাও নামেৰে পৰিচিত হৈ পৰিল। সাংস্কৃতিক ঐতিহ্যৰে ভৰপূৰ পৰিপূৰ্ণ এই জিলা। বিভিন্ন জাতি উপজাতিৰ জনগোষ্ঠীৰ সংমিশ্ৰণেৰে গঠন হোৱা এই জিলা। এই জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যই, ইয়াৰ সাংস্কৃতিক ঐতিহ্যই প্ৰত্যেকগৰাকী নাগৰিকক আকৰ্ষণ কৰে। পৰ্যটকৰ বাবেও অত্যন্ত আকৰ্ষণৰ ঠাই এইখন ডিমা হাছাও। এই ডিমা হাছাওক লৈ আমি আলোচনা কৰিবলৈ কিয় হৈছে, এইটো এটা গুৰুত্বপূৰ্ণ বিষয়, গুৰুত্বপূৰ্ণ প্ৰশ্ন। কাৰণ পুৰণি সময়লৈ যদি আমি উভতি যাওঁ, 22টা জনগোষ্ঠীয় লোকৰ বসতি ভূমি আছিলে এই পাৰ্বত্য জিলা। পৰৱৰ্তী সময়ত এই জনগোষ্ঠীৰ সংখ্যা কমি 13টা জনগোষ্ঠী হ'ল আৰু এই 13টা জনগোষ্ঠীৰ মাজত 11টা জনগোষ্ঠীয়ে এতিয়া প্ৰতিবাদত নামিব লগা হৈছে। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, গুৰুত্বপূৰ্ণ কথা। বৰ্তমান সময়ত অস্বীকাৰ কৰিব নোৱাৰা, আঁতৰি থাকিব নোৱাৰা এটা বিষয় হৈ পৰিছে ডিমা হাছাও, এই পাৰ্বত্য জিলাখন। এই বিষয় লৈ আমি আলোচনা কৰিম। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ সদৌ অসম হেৰেকা এছ'চিয়েশ্যনৰ নৰ্থ ইষ্টৰ উপসভাপতিৰ দায়িত্বত থকা পৌৰাম ডুইং জেমি ডাঙৰীয়া। তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতৰ বহুখিনি মন্তব্য আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব। মই আদৰিছোঁ মৌ ডুং চুংখামৰ এই সংগঠনৰ সচিব প্ৰধান চাও অনুপ আৰান্ধৰা ডাঙৰীয়া। তেখেতে আমাৰ অসমেই নহয়, উত্তৰ পূৰ্বৰ জনগোষ্ঠীয় লোকৰ বাবে, জনগোষ্ঠীয় লোকৰ স্বাৰ্থৰ বাবে বহুখিনি কাম কৰি আছে। তেখেতৰ নখদৰ্পণত আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এই জনগোষ্ঠীয় লোকসকলৰ সমস্যা বা তেখেতসকলৰ বহু কথকতা। তেখেতেও তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি কথা আপোনালোকক আগবঢ়াব। মই আদৰিছোঁ এগৰাকী ডিমা হাছাওৰ যুৱ প্ৰতিনিধি কেইচামিলে ৰিমে। তেখেতে এগৰাকী শিক্ষয়িত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে আৰু জনগোষ্ঠীয় সমাজ সংগঠক হিচাপে তেখেতৰ সকলোৰে সৰ্বজন পৰিচিত। তেখেতৰ আৰু এটা নাম আছে আমাং ৰিমে। আমাং ৰিমে হিচাপে সেই অঞ্চলৰ, সেই জিলাৰ প্ৰায় সকলো মানুহেই তেখেতক জানে। তেখেতৰ বহুখিনি কথা, বহুখিনি তেখেতৰ মন্তব্য আপোনালোকৰ সন্মুখত আগবঢ়াব। মই অনুষ্ঠানৰ আৰম্ভণিতে অনুপ আৰান্ধৰা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক মই এই প্ৰশ্নটোৱে সুধিব বিচাৰোঁ। কাৰণ বহুকেইটা জনগোষ্ঠীয় লোকৰ বসতিভূমি এই পাৰ্বত্য জিলাখন। এই পাৰ্বত্য জিলাখনত যদিও গোটেইখিনি জনগোষ্ঠীয় লোক তাতে বাস কৰি আছে, সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে জিলাখন, কিন্তু এই জনগোষ্ঠীয় লোকসকলৰ মাজত বিভেদৰ কিয় সৃষ্টি হৈছে আৰু সকলো একগোট হৈ থকাৰ বিপৰীতে তাত বহুখিনি বিভেদৰ সৃষ্টি হৈছে। সকলোৱে এতিয়া আমাৰ পূৰ্বৰ কিছুমান কথাও মনলৈ আহে। ডিমা হাছাও এই নামটো দিয়াক লৈও এটা সময়ত বিতৰ্কৰ সৃষ্টি হৈছিলে। বহুখিনি জনগোষ্ঠীয় লোকে সেইটো সমৰ্থন কৰা নাছিলে। এনেধৰণৰ কথাবিলাক আছে। আপুনি আপোনাৰ দৃষ্টিত এই ঘটনাবিলাক কেনেধৰণে ব্যাখ্যা কৰিব? ধন্যবাদ। আজি আপোনাৰ চেনেলে মাতি আমাক ডিমা হাছাওৰ বৰ্তমান যি ৰাজনৈতিক বা সামাজিক যি পৰিস্থিতি চলি আছে তাৰ বিষয়ে জনাবলৈ পোৱাৰ বাবে আমি আপোনাৰ চেনেলক আদৰণি জনাইছোঁ। প্ৰথম কথা হ'ল যে আমাৰ স্বাধীনতাৰ পিছত ভাৰতৰ যিখন সংবিধান কৰা হ'ল, তাত প্ৰথম কেৰুণটোৱে আছিলে যে তাত খিলঞ্জীয়া শব্দটো কোনো অন্তৰ্ভুক্ত কৰা নহ'ল। তাৰ ফলত কি হ'ল, যিবিলাক আমাৰ ইয়াত অসমত, বিশেষকৈ অসমত যিবিলাক সৰু সৰু মাইক্ৰ' ট্ৰাইবছ আছিলে, তেওঁলোকৰ যি জাতীয়তা বা তেওঁলোকৰ যি নিজৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, যি তেওঁলোকৰ স্থায়িত্ব আসন, এই বিষয়ে কথাটো গুৰুত্ব দিয়া নহ'ল। যাৰ ফলস্বৰূপে আপোনাৰ যেনেকৈ আপুনি বিভিন্ন এতিয়া স্থায়িত্ব আসনৰ অঞ্চল গঠন কৰা, যেনেকৈ বড়োলেণ্ডত গঠন কৰা হৈছে, তাতো যিসকল নন বড়ো লোকৰ তেওঁলোকৰ ক্ষোভৰ উপমুখীনটো হৈ আছে, মাজে মাজে তাৰ প্ৰতিফলনো ঘটিছে। বিশেষকৈ এই গোটেই গঠন প্ৰক্ৰিয়াটো খেলি মেলি, যিহেতু আগতে আছিলে তেওঁলোকে উদয়াচল, তাৰপৰা নাম দিলে বড়োলেণ্ড, কিন্তু বড়োলেণ্ডত আজি বড়োসকলৰ বাদে যিসকল অবড়ো লোক আছে, যেনেকৈ বিভিন্ন জনগোষ্ঠীৰ, যেনেকৈ আপোনাৰ কলিতাসকল আছে, নাথসকল আছে, কায়স্থসকল আছে, কৈবৰ্তসকল আছে বা নাথসকল আছে, তেওঁলোকৰ যেন যিটো আত্মনিয়ন্ত্ৰণ অধিকাৰ বা তেওঁলোকে স্থায়িত্বখনৰ যিটো ফল লাভ কৰিব লাগিছিলে, সেই ফল লাভ কৰা নাই।
যাৰ ফলস্বৰূপে মাজে মাজে আমি এইবিলাক দেখিও আহিছোঁ যে নন বড়ো লোকে বিভিন্ন আন্দোলন চলাইছে বা কিবা চলাইছে আৰু বিশেষকৈ স্থায়িত্ব আসন আমি দেখিবলৈ পালোঁ যে এই জনগোষ্ঠীৰ লোকসকলে যেনেকৈ জনপ্ৰতিনিধিত্ব পাব লাগিছিলে এই জনপ্ৰতিনিধিত্ব নোপোৱাৰ বাবেই গভৰ্ণমেণ্টে চৰকাৰে বা এটা ন্যস্ত স্বাৰ্থ লগত জড়িত মহলে সদায় এইটো চেষ্টা কৰি আছে কেনেকৈ অসমৰ খিলঞ্জীয়া বা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মাজত অন্তৰ্দ্বন্দ্ব হয় তাৰ প্ৰমাণ আমি এতিয়া বৰ্তমান আমি মণিপুৰত দেখিবলৈ পাইছোঁ আজি কেইবাবছৰ হৈ যোৱাৰ পিছতো মণিপুৰত যি খিলঞ্জীয়া লোকৰ মাজত যি ক্ষোভৰ দাবানল বা যি অন্তৰ্দ্বন্দ্ব আজিও শেষ কৰিব পৰা নাই ভাৰত চৰকাৰে শেষ কৰিব পৰা নাই মানে আচলতে তেওঁলোকৰ ইয়াত শেষ কৰিবৰ কাৰণে তেওঁলোকৰ কোনো হেৰিও নাই মনোযোগো নাই কোনো প্ৰচেষ্টা নাই প্ৰচেষ্টা নাই ঠিক তেনেকৈ যেতিয়া আগতে NC Hills আছিলে ঠিকেই আছিলে কিন্তু তাৰপিছত যেতিয়া ডিমা হাছাও কৰা হ'ল তেতিয়া তাত যিসকল ডিমা হাছাও লোকসকলক বাদ দি যিসকল জনগোষ্ঠী আছিলে তেতিয়া তেওঁলোকে অনুভৱ কৰিলে যে তেওঁলোকৰ যি অস্তিত্ব বা যি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বা যি স্থায়িত্ব আসন তাৰ ফল তেওঁলোকে পোৱা নাই আমি দেখিবলৈ পাইছোঁ যে ডিমা হাছাও যি স্থায়িত্ব পৰিষদত তাৰ ডিমা হাছাওসকলৰ ছেকেণ্ড পজিশ্যনতে থকা জনগোষ্ঠী হ'ল জেমি নগাসকল আৰু তাক তেনেকৈ আৰু বহুতো জনগোষ্ঠী আছে যেনেকৈ কুকি মাৰ বেটে ৰাংখাল খাচী মণিপুৰী কিন্তু এই লোকসকলক তেওঁলোকে নিজৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ নোপোৱাৰ বা তেওঁলোকৰ অস্তিত্বৰ সংকটত ভুগিয়ে তেওঁলোকে আজি যিটো যে NC Hills বা যিটো ডিমা হাছাও কৰা হ'ল বা বৰ্তমান যি ডিমা ৰাজি বা ডিমাচা ৰাজ্যৰ যিটো আন্দোলন চলি আছে গতিকে তেওঁলোকে যেন অস্তিত্বৰ সংকটত ভুগিছে যে আমাৰ কি হ'ব আৰু এটা কথা তেওঁলোকে কয় যে ডিমাচাসকলটো ইয়াৰ অৰিজিনেল ইনহেবিটেণ্ট নাছিলেই তেওঁলোকে যেতিয়া আহোম ৰজাৰ লগত হাৰিছিলে তেতিয়া তেওঁলোকে পলাই আহি ডিমাচা ৰাজ্যত মানে অঞ্চলটোত বাস কৰিলে তেওঁলোকে যে এটা সম্পূৰ্ণ যে বাকী জনগোষ্ঠীসকলৰ অধিকাৰ বা স্থায়িত্বখন নস্বাত কৰি তেওঁলোকে ডিমাচাৰ যিটো শাসন সেই শাসন যেন চলাবলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে গতিকে এই কথাবিলাক আহি পৰিছে আৰু এটা কথা যে আমি দেখিবলৈ পালোঁ যে যি সকলোতকৈ পুৰণা যিখন স্থায়িত্বশাসিত জিলা আছিলে সেইখন আছিলে ডিমা হাছাও এইখন 1952 চনতে স্থাপন কৰা হৈছিলে তাৰপিছত তাৰ যিসকল জনগোষ্ঠীসকলৰ লগত বা যেনেকুৱা এটা মানে চৰকাৰে ব্যৱহাৰ কৰিব লাগিছিল তেনেকুৱা ব্যৱহাৰ নকৰিলে তেওঁলোকৰ যি ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক যি অধিকাৰ এই অধিকাৰৰ প্ৰতি তেওঁলোকে আহ্বান কৰিলে কৰাৰ ফলত আজি আমি দেখিবলৈ পাইছোঁ যে এই ডিমাচা ৰাংখলক বাদ দি বাকী যি বৰ্তমান 13টা জনগোষ্ঠী 11টা জনগোষ্ঠী নতুনকৈ ইণ্ডিজিনিয়াছ পিপুলছ ফৰাম কৰিছে আৰু তেওঁলোকে অস্তিত্বৰ ৰক্ষা বা অস্তিত্বৰ সংকটৰ বাবে তেওঁলোকে আন্দোলনৰ প্ৰচেষ্টা হাতত লৈছে আৰু ইতিমধ্যে চৰকাৰৰ লগত তেওঁলোকে বিভিন্ন দাবী দাবাও কৰি আহিছে আমি গম পোৱা মতে তেওঁলোকৰ কিন্তু চৰকাৰে এইটো কোনো আহ্বান কৰি সদায় মানে চৰকাৰ আচলতে চৰকাৰৰ কথাটো হ'ল যে তেওঁলোকৰ কেনেকৈ উপনিৱেশ শাসনটো চলাই দিব পাৰে জনগোষ্ঠীৰ মাজত অন্তৰ্দ্বন্দ্ব হ'ব লাগে কিন্তু তেওঁলোকে আজি পৰ্যন্ত এইটো আপোনাৰ কি কয় যেতিয়া কোভিডৰ সময়তে তেতিয়া এই আলোচনাটো এটা সমাধানত্ব বিচাৰিছিলে তেওঁলোকে কিন্তু চৰকাৰে অমিত শ্বাহৰ লগত কথা হৈছিলে কিন্তু আজি পৰ্যন্ত ইমান বছৰ হৈ যোৱাৰ পিছত তেওঁলোকে কোনো ইয়াৰ সুফল পোৱা নাই আৰু তাৰ ফলত কি হৈছে আৰু ইতিমধ্যে জনপ্ৰতিনিধিত্বৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যে ডিমাচাসকলৰ ক্ষেত্ৰত বাকী যিসকল জনগোষ্ঠী আছে আমি কথাও পাতিছোঁ আমাৰ সংগঠনৰ ফালৰ পৰা তেওঁলোকৰ লগত তেওঁলোকৰ ক্ষোভটো হ'ল যে তেওঁলোকে তেনেকৈ জনপ্ৰতিনিধিত্ব পোৱা নাই গতিকে আমাৰ সংগঠনৰ যিকেইটা দাবী তাতে কোৱা হৈছে যে খিলঞ্জীয়াৰ আচলতে বিষয়টো তাৰ ষ্টাৰ্ট হৈছে আচলতে এটা অঞ্চলৰ খিলঞ্জীয়া কোন আজি সেইটো অঞ্চল আপুনিও ভুগিছে আমি এটা অসমীয়া থালৰ লোক হিচাপে বা আমিও ভুগিছোঁ যে আচলতে খিলঞ্জীয়া কোন যেতিয়ালৈকে খিলঞ্জীয়া সংজ্ঞাটো সংবিধানত অন্তৰ্ভুক্ত নহ'ব যেতিয়ালৈকে সকলো জনগোষ্ঠীক সামৰি পেলাই স্থায়িত্ব শাসন বা আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰদান কৰা নহ'ব যেতিয়ালৈকে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া অধিকাৰ চনত 2007 অসমত বা উত্তৰ পূৰ্বাঞ্চলত কাৰ্যকৰী নহ'ব তেতিয়ালৈকে এইবিলাক চলি থাকিব আৰু চৰকাৰে এইটোৱে বিচাৰিছে যে আমাৰ যেনেকৈ ট্ৰাইবেল নন ট্ৰাইবেল ডিমাচা নন ডিমাচা বড়ো নন বড়ো যে এইবিলাক লগাই আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীটো কেনেকৈ শেষ কৰিব পাৰে আৰু এইটো প্ৰচেষ্টা চলি আহিছে অকল চৰকাৰে নহয় এটা ন্যস্ত স্বাৰ্থৰ জড়িত আছে তেওঁলোকৰ অকল মানে চকু আছে যে আমাৰ কেনেকৈ মানে আমাৰ অঞ্চলৰ পৰা যি প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰিব পাৰে তেওঁলোকৰ মানুহ আনি কেনেকৈ ইয়াতে সংস্থাপন কৰিব পাৰে আমাৰ যি খিলঞ্জীয়া পপুলেশ্যনটো বিশেষকৈ এতিয়া দেখিবলৈ পাইছে যে এতিয়া খিলঞ্জীয়া যে গণতন্ত্ৰৰ যি ভোটৰ গণতন্ত্ৰত আমাৰ খিলঞ্জীয়া মানুহৰ এতিয়া কোনো মানে হেৰি নাই গুৰুত্ব নাই
আৰু ডিমা হাছাওতো দেখিবলৈ পাইছে যে আজি এইখন স্থায়িত্বখন হ'ল অসমৰ 1952 চনত, কিন্তু আজি পৰ্যন্ত ডিমা হাছাও জিলাত কিন্তু আমাৰ ইয়াত বহুতো অনুষ্ঠান আছে, আমাৰ আপুনি সাহিত্য বা ছাত্ৰ নালাগে যি কওক, কিন্তু ডিমা হাছাওত আজিলৈকে তেওঁলোকে অসমীয়া ভাষাটো প্ৰৱৰ্তন কৰিব নোৱাৰিলে। 2010 চনত হৈছিল। এখেতসকলে কথা পাতে হিন্দী নহ'লে ইংলিছত। গতিকে এই বিষয়বিলাক কিয় নহ'ল, এইটো ক্ষেত্ৰত কাৰ কেৰুণ আছে, আৰু বিভিন্ন ক্ষেত্ৰত বিভিন্ন কথাও ওলাই আছে যে যিহেতু গেটাৰ নাগালিমৰ কথাবিলাকো ওলায়, এই কথাবিলাকক গতিকে তেওঁলোকে কথা পাতিলে মনত আঘাত পায়, তেওঁলোকে কথা কয় যে আমি কাহানিও যাব বিচৰা নাই, অসমতে আমি থাকিব বিচাৰিছোঁ অসমীয়া হিচাপে, কিন্তু তাৰ বাবে আমাক আমাৰ যিটো আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বা স্থায়িত্ব এখন আমাক দিব লাগিব, বা আমাৰ যিটো অস্তিত্ব বা আমাৰ ইতিহাসটো তেওঁলোকে পৰ্যালোচনা কৰি আমাক এটা স্বীকৃতি প্ৰদান কৰিব লাগিব। গতিকে এই বিষয়বিলাক যেতিয়ালৈকে চৰকাৰে আহৰণ কৰি অকল যে দেশ শাসন কৰিব লাগে কাৰণে ৰাজনীতি কৰি থাকিব, যে সৰু সৰু যিবিলাক আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী, বিশেষকৈ আজিও আমি অসমীয়া জাতিৰ এতিয়া আজি আমি মাইনৰিটিত পৰিণত হৈছোঁ, এইটো সকলো গম পাইছোঁ। বিশেষকৈ এতিয়া যিখন নতুন এতিয়া অহাবাৰ ইলেকশ্যনৰ কাৰণে যিখন এতিয়া ভোটাৰ লিষ্টৰ কাম কৰি আছে, তাত আপোনালোকে দেখিবলৈ পাইছে কি হৈছে, বাহিৰৰ মানুহ এজনেও আহি অসমত এতিয়া ভোট দিব পাৰিব। গতিকে আমাৰ খিলঞ্জীয়া অস্তিত্ব ক'ত থাকিব? গতিকে গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়াত আমাৰ খিলঞ্জীয়াসকলৰ যে অস্তিত্ব ৰ'ব, আৰু খিলঞ্জীয়াসকলে যদি আমি ঐক্যবদ্ধ হিচাপে যদি আগবাঢ়ি নাহোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত কিন্তু অন্ধকাৰ। হয়, এটা গুৰুত্বপূৰ্ণ কথা ক'লে আমাৰ আৰন্ধৰ ডাঙৰীয়াই। তেখেতে অকণমান সময়ৰ ভিতৰতে উত্তৰ কাছাৰ পাৰ্বত্য জিলা, বৰ্তমানৰ ডিমা হাছাও জিলাৰ বিষয়ে বহুখিনি কথা আগবঢ়ালে। মই তেখেতৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ পৌৰাম ডুইং জেমি ডাঙৰীয়াৰ ওচৰলৈ। তেখেত জেমি কাউন্সিলৰ এডভাইচাৰ, উপদেষ্টা আৰু গুৰু দায়িত্বত আছে, গতিকে তেখেতৰ মুখৰ পৰা বহুখিনি কথা আমি জানিবলৈ বিচাৰোঁ। মই প্ৰথমে তেখেতক এই কথা সুধিব বিচাৰোঁ যে আমাৰ ডিমা হাছাও জিলাত এই জনগোষ্ঠীয় আন্দোলনৰ কিয় হ'বলৈ পালে, তেখেতে সেই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, তেখেতে কি কমেণ্ট দিব? মই অসমীয়াটো ক'ব অলপ অসুবিধা আছে, মই অসমীয়া এইটো ক'ব নোৱাৰিব, মই আপোনাক হিন্দীয়ে ক'ব। तो ऐसा है, पहला जो 1952 में जब काउंसिल फॉर्म हुआ, 1952 में, तो सब ट्राइब्स मिलकर काउंसिल तो फॉर्म हुआ है। इसमें सब जैसा मेजॉरिटी तो डिमासा है, सेकंड मेजॉरिटी में जेमी कम्युनिटी आता है, ये जेमी नागा, हाँ जेमी नागा कम्युनिटी है, और थर्ड में जैसे कि मार, कुकी, कार्बी, बेटे, रांकोल, जैंतिया, सब एक मिलकर हम लोग 12-13 ऐसे कम्युनिटी मिलके काउंसिल तो फॉर्म हुआ है। तो इसी तरह काउंसिल जैसे फॉर्म हुआ है, काम भी ऐसे काउंसिल चल के आया है। तो आने में अभी लेटेस्ट जो आया है, तो कॉन्स्टिट्यूंसी भी बहुत बड़ा है। पहला जेमी भी एक था, ऐसे एक सिंगल होके आया। अभी तो 30 है। अभी तो हम लोग का 30 कॉन्स्टिट्यूंसी, 30 कॉन्स्टिट्यूंसी में से इलेक्टेड जो है 28, 2 नॉमिनेटेड लेकर 30 है, 30 है। तो वही हिसाब से आकर अभी जेमी नागा कम्युनिटी सेकंड मेजॉरिटी, वही हिसाब से जेमी नागा कम्युनिटी लोग भी कुछ लोग ऐसे डिमांड किया है, जेमी नागा कम्युनिटी का तरफ में सेकंड मेजॉरिटी का हिसाब से हमारा कॉन्स्टिट्यूंसी कम हो गया है। तो जेमी नागा कम्युनिटी का जो वो लोग डिमांड किया है, कम से कम 5-6 कॉन्स्टिट्यूंसी तो वो लोग भी डिमांड आसरा तो करता है। लेकिन इसमें हम लोग का डिमा हासाओ में ट्राइब तो ज़्यादा है, कम्युनिटी ज़्यादा है, और इसमें जितना हम लोग का ट्राइबल जो है सब हम लोग का इंडिजिनियस है, तो सब इंडिजिनियस कम्युनिटी है। तो वो कम्युनिटी का ऊपर में हम लोग भी बेस करके तो सब ट्राइब्स को कॉन्स्टिट्यूंसी तो दिया है। तो जेमी अभी एट प्रेजेंट जेमी कॉन्स्टिट्यूंसी 3 है, और अभी 3 में से पहला 2 एग्जीक्यूटिव मेंबर भी मिलता था, तो अभी कुछ कारण से अभी 1 एग्जीक्यूटिव मेंबर है और 2 एमएसी है मेंबर है, और बाद बाकी सब ट्राइब में एग्जीक्यूटिव मेंबर भी दिया है। तो हम लोग पॉलिटिकली तो हम इतना
तो कहने को मुश्किल है। क्यों? कारण हम इतना साल से हम लोग तो नौकरी किया है गवर्नमेंट का, तो अभी रिटायर होने के बाद में अभी समाज का काम में आया है, अपना कम्युनिटी का समाज का काम के लिए हम लोग अभी नामा है। तो लेकिन हम लोग का जो डिमा हसाओ में जो जैसे कि अभी काम चल रहा है, तो सब ट्राइब का डिमांड है जैसे कि काउंसिल शुरू से फॉर्म किया है एक साथ मिलके, तो अभी भी एक साथ है, हम लोग कोई कंप्लेंट ऐसे कुछ नहीं है। लेकिन अभी भी एट प्रेजेंट अभी भी जितना इंडिजिनियस जितना कम्युनिटी है डिमा हसाओ में, तो हम लोग अभी भी एक साथ मिल के काम करना, एक साथ मिल के रहना, पीसफुली हम लोग शांति से रहना। जितना काम है उसमें जितना काउंसिल का अंदर में या डिस्ट्रिक्ट का जो जितना डेवलपमेंट गवर्नमेंट दिया है, सरकारी दिया है, तो उसी डेवलपमेंट में भी सब चाहता है। बाकी जो ट्राइब जो है भी इंडिजिनियस कम्युनिटी का हिसाब से अपना अपना कम्युनिटी का जो है वो हमको डेवलपमेंट में भी परसेंट मिलना चाहिए। जो जैसे कि एम्प्लॉय हो, गवर्नमेंट सर्वेंट हो या किसी या डेवलपमेंट स्कीम जितना भी कॉन्स्टिट्यूंसी वाइज हिसाब से कम्युनिटी का हिसाब से सब भी अभी मिलना आशा करता है। दिया है अथॉरिटी लोग नहीं दिया ऐसे बात नहीं, अथॉरिटी लोग भी दिया है, लेकिन हम लोग का मान है इक्वली पॉपुलेशन का हिसाब से इक्वली हम लोग को सब में हम लोग एक साथ इक्वली बांटने के लिए, इक्वली मिलने के लिए पब्लिक का डील है। तो अभी हम लोग स्पेशली जेमी नागा कम्युनिटी में भी यही है, जो अभी 3 कॉन्स्टिट्यूंसी है, तो हम लोग का जो इलेक्टेड 3 कॉन्स्टिट्यूंसी में से भी हम लोग अभी भी जेमी ट्राइब्स बहुत मैंने पीछे बैकवर्ड हिसाब से चल रहा है। कारण हम लोग का जेमी एरिया में भी जो एम्प्लॉय है पर्सन तो अभी तो हाई लेवल सेकेंड क्लास फर्स्ट क्लास ये सब ऑफिसर नहीं है, 1-2 हो सकता है, 1-2 है, लेकिन ज़्यादा से ज़्यादा 3rd ग्रेड या 4th ग्रेड उसमें चल रहा है। तो 4th ग्रेड 3rd ग्रेड भी हिसाब से ठीक है। जब पोस्ट एडवर्टाइजमेंट होता, वैकेंसी होता, जो ग्रेड होता शायद कम हो सकता है, लेकिन हम लोग का जो मान है, डिमांड है, 3rd ग्रेड बोले या 4th ग्रेड बोले, पूरा हिसाब से इक्वली जिसको 100 में जिसको 80 मिलना है ठीक है, और जिसको 20 मिलना है, जिसको 10 मिलना है, जिसको 5 मिलना है, वही हिसाब से अभी जेमी लोग भी अभी डिमांड है। हम लोग सेकेंड मेजॉरिटी का हिसाब से हम लोग भी गवर्नमेंट सर्विस में इतना परसेंट तो देने से अच्छा है, इक्वली बांटने से अच्छा है। वही जेमी लोग का कम्युनिटी का डिमांड भी वही है, तो गवर्नमेंट के साथ वही डिमांड है। तो डिमा हसाओ में इतना ट्राइब ज़्यादा है, इक्वल स्टेटस में हम लोग डिमांड है। तो डिमा हसाओ में जितना ट्राइब्स है सब एक साथ ये है। हम लोग सब अभी पहला जैसा नहीं है, अभी तो बहुत शांति से एक साथ बैठा है, शांति से है। तो वही शांति से पीसफुली जैसे एक साथ बैठा है। तो अभी सब काम में जितना डेवलपमेंट हो, जितना एम्प्लॉय के तरफ हो, तो हम लोग इक्वली सब भी डिमांड चल रहा है। तो वही डिमा हसाओ का ये अभी जो बाकी जो कम्युनिटी जो ट्राइब जो है वो लोग भी शायद सब ऐसा जेमी लोग जैसा इक्वली जैसा मांगता है, बाकी लोग भी सब ऐसे अपना अपना हिसाब से, क्योंकि इसमें सब भी मालूम है, सब जानकारी है, क्योंकि डिमा हसा फर्स्ट मेजॉरिटी है, डिमासा मेजॉरिटी है, लेकिन उसका डिमासा के बाद में
जी में आता है, मार आता है, वही सेकंड मेजॉरिटी। हाँ, सेकंड मेजॉरिटी। सेकंड मेजॉरिटी, वही सेकंड मेजॉरिटी का हिसाब से जितना डेवलपमेंट है अभी दे रहा है, असम गवर्नमेंट जैसे देता है, काउंसिल भी दे रहा है, लेकिन कुछ लोग का कोना कोना में सेटिस्फाइड नहीं है। इसलिए इक्वली सब जितना हम लोग का इंडिजिनस जितना कम्युनिटी, जितना डिमा हासाओ में ट्राइब्स है, सब 6 शेड्यूल है, तो वही इक्वली मांगता है, वही है। अभी नहीं दिया ऐसी बात भी नहीं है, लेकिन और भी असम गवर्नमेंट के साथ हो या डिमा हासाओ काउंसिल में, ऑटोनोमस काउंसिल में जितना गवर्नमेंट देगा, फैसिलिटी देगा, वही अभी वही हिसाब से काम तो चल रहा है, लेकिन अभी सबको फुलफिल ये नहीं है, क्योंकि थोड़ा कम लग रहा है। इसके लिए हम लोग जेमी ट्राइब लोग भी डिमांड है, इसके लिए हम लोग को मिलने से अच्छा होगा, वही डिमांड। আৰু এই দাবী পূৰণৰ বাবে তেখেতসকলে ৰাজপথলৈ আহিব লগা হৈছে, তেখেতসকলে প্ৰতিবাদ কৰিব লগা হৈছে, নিজৰ ন্যায্য প্ৰাপ্তি বিচাৰিব লগা হৈছে। এইখিনি কথা এতিয়া ডুইং জেমি ডাঙৰীয়াই তেখেতৰ বক্তব্যত প্ৰকাশ কৰিলে। মই তেখেতক ধন্যবাদ জনাইছোঁ। মই এতিয়া আহিছোঁ ৰিমে ডাঙৰীয়ানীৰ ওচৰলৈ। কেইচামিলে ৰিমে এগৰাকী সমাজ সংগঠক হিচাপে সৰ্বজন পৰিচিত। মই তেখেতক সুধিব লগা কেইটামান কথা আছে। কথা হ'ল স্বায়ত্তশাসিত এখন জিলা হিচাপে স্বীকৃত এই জিলাই আমাৰ ডিমা হাছাওৰ নাগৰিকক কি দিছে, যাৰ কাৰণে আন্দোলনৰ পথ ল'ব লগা হৈছে এখন অট'নমাছ ডিষ্ট্ৰিক্ট হিচাপে। বহু পূৰ্বেই স্বীকৃত এই জিলাই আমাৰ সেই জিলাখনত থকা বাসিন্দাক কি দিছে, যাৰ কাৰণে আমি আন্দোলন কৰিব লগা হৈছে। আপুনি কি ভাবে ৰিমে ডাঙৰীয়া? হয়, हिंदी में हाँ कोई बात नहीं, आप हिंदी में थोड़ा सा बता देंगे। हाँ। ये जो ऑटोनोमस डिस्ट्रिक्ट है, और डिस्ट्रिक्ट का ये जो पीपल रहता है, उन लोगों का क्या डिमांड, क्या मिलता है, क्या नहीं मिलता है, इसके बारे में मैं पूछता हूँ। हमारा ऐसे हम लोग डिमा हासाओ में बहुत सारे ट्राइब्स है, तो बोल ही दिया है हमारे सर ने जो बोल रहे 13 ट्राइब्स है। वहाँ पे हमारा सर ने जो बोला है, हमारा जो सेकंड मेजॉरिटी हम लोग ही है, तो सर ने जो बोला अभी जॉब हो या जो निकल रहा है, 3rd ग्रेड हो या 4th ग्रेड हो, हम इतना बड़ा डिमांड भी नहीं करते, हम इतना उम्मीद भी नहीं रखते। फिर भी हम चाहते हैं कि जो वैकेंसी आए वो ट्रांसपेरेंसी के साथ उसमें फिल करे आदमी को। उसमें सुनने में तो कभी कभी भी आता है कि पहले से भी ऐसा हो जाता है, बुक है, सुनने में आया है, बहुत सारे लोग का भी ऐसे कंप्लेन आता है। तो हम चाहते हैं कि उसमें चाहे वो हो या ना हो, वो अभी कंफर्मेशन नहीं है, फिर भी अगर ऐसा है तो ना हो, और नहीं है तो अभी हमें ट्रांसपेरेंसी चाहिए थोड़ा सा, मतलब एग्जामिनेशन जो है वो अच्छे से कंडक्ट करे, वो है। और हमारा एक्चुअली अभी काउंसिल से जितना हो सकता दे रहा है। हमारा भी हम लाइसोंग विलेज से, हाफलोंग डिमा हासाओ का वो है हेडक्वार्टर, हाँ हाफलोंग है, उससे दूर हम लाइसोंग विलेज के हैं। तो उधर तक हमारा अभी क्या है, वहाँ पे स्कूल्स अभी HS लेवल का स्कूल नहीं है अभी तक। वहाँ पे क्लास 10 तक का स्कूल 2 है, HS लेवल का स्कूल अभी तक वहाँ नहीं है। तो हम चाहते हैं कि वहाँ पर भी एक हायर सेकेंडरी स्कूल हो, ताकि अभी हम हमारे वहाँ के लोग इतने सेटल नहीं है कि पैसा हम गरीब है, तो फिर एजुकेशन में उनको इतना खर्चा भी नहीं कर पाते हैं। मम्मी पापा जो हमारे पेरेंट्स है वो भी अभी से स्टार्ट हुआ है, वो लोग एग्रीकल्चर से डिपेंडेंट है, फिर वहाँ से जितने निकलते हैं वो लोग वो बेच के या ऐसा कुछ करके बच्चों को पढ़ाते हैं। तो फिर वो लोग अगर वहाँ से उनके जितना कमाई होता है उससे बाहर फिर उनको पढ़ाई करने भेजे तो बहुत मुश्किल हो जाता है। तो मैं चाहती हूँ कि हमारे वहाँ पे HS हायर सेकेंडरी तक, कॉलेज तक तो हाफलोंग तक है, लेकिन हम HS लेवल तक हम हमारे गांव में लाना मतलब चाहते हैं
कि उनसे चाहते हैं कि वो हमारे वहाँ तक HS लेवल तक स्कूल रखे ताकि बच्चों को प्रॉब्लम ना हो। अभी कम्युनिकेशन इतना अच्छा नहीं है, पहले से तो बेहतर है। पहले वहाँ पे हाईवे नहीं था, अभी हाईवे आ रहा है, तो कम्युनिकेशन में तो इतना प्रॉब्लम अभी कम हुआ है। पर अभी हमारा जो है, जितने वो लोग कमाते हैं वो उनका बाहर बेचना, उनको रेंट में रखना या हॉस्टल में रखना, उसमें चला जाता है। उनको अच्छा से ध्यान नहीं रख पाते हैं। और अगर उनके साथ रहेंगे तो उनका पेरेंट्स भी उनके आंखों के सामने इतने HS लेवल में बाहर भेज देना बच्चों के लिए थोड़ा सा प्रॉब्लम हो जाता है। तो मैं हमारे वहाँ से मैं चाहती हूँ कि हमारे वहाँ HS तक का वो करे। एंड अभी हमारा काउंसिल हाफलोंग से बर्निंग प्रॉब्लम अभी हमारे वहाँ प्रॉब्लम मतलब अभी मैं चाहती हूँ कि एक काउंसिल से ट्रांसपोर्टेशन थोड़ा सा काउंसिल की तरफ से मिले। अभी जितने ट्रांसपोर्टेशन हमारे वहाँ आना जाना होता है वो प्राइवेटली होता है, तो फिर मैं चाहती हूँ कि वहाँ से ट्रांसपोर्टेशन काउंसिल की तरफ से थोड़ा सा मदद मिल जाएगा, फेयर थोड़ा सा कम हो जाएगा। अगर काउंसिल की तरफ से देंगे तो वो फेयर थोड़ा सा कम हो जाएगा, तो लोगों के लिए अच्छा रहेगा। मैं वो चाहती हूँ। गुरुत्वपूर्ण कथा कैसे आमार रिमे डांगरियाने लक्ष्य करिबलगा आमार दर्शকক मैं आह्वान जनाइछु। हाफलंगर निचे काषते थका एखन गाँव लाइसुং गाँव, এই গাঁওখনৰ ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক অধ্যয়ন কৰিব নোৱাৰে, তাত তেনে কোনো বিদ্যালয় নাই। এটা শোক লগা দুখ লগা কথা। স্বাধীনোত্তৰ ইমান বছৰ পাছতো আমাৰ স্বাধীন এখন দেশৰ এখন ৰাজ্যৰ এখন চহৰৰ নিচেই কাষতে থকা এখন গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ এতিয়া বিদ্যালয়ৰ অভাৱত ভুগিব লগা হৈছে। এনেধৰণৰ গুৰুতৰ সমস্যাত ভুগি আছে এইখন পাৰ্বত্য জিলাই। এনেধৰণৰ কথাখিনি আমাৰ প্ৰকাশ কৰিছে ৰিমে ডাঙৰীয়ানে। মই তেখেতে আৰু এটা কথা কৈছে যে ট্ৰেন্সপৰ্টেশ্যনৰ যোগাযোগৰ যি ব্যৱস্থা, এই ব্যৱস্থায়ো মানুহক শোকাহত কৰিছে। তাতে নিজা ব্যৱস্থাৰে যাব লাগে, যাৰ কাৰণে ভাড়া অধিক ভৰিব লাগে। এনেধৰণৰ কথাবিলাক হৈ আছে। মই একে সময়তে কেইচামিলে ৰিমে তেখেতক মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, কাৰণ নন্দিতা গাৰ্লছা এই জিলাৰ পৰাই এতিয়া মন্ত্ৰী হৈ আছে। মই ৰিমে ডাঙৰীয়াক এই কথা সুধিব বিচাৰোঁ যে নন্দিতা গাৰ্লছাই আপোনালোকৰ কাৰণে কাম কৰিছে নাই, বা জিলাখনৰ মানুহৰ কাৰণে, সমষ্টিৰ মানুহৰ কাৰণে কাম কৰিছে নে নাই, আপুনি কি ভাবে? मेरा एक इंसिडेंट था जब मैं कॉलेज यूनिट का हाफलंग गवर्नमेंट कॉलेज, वहाँ पे एक हमारा स्टूडेंट एसोसिएशन था, NSA नागा स्टूडेंट एसोसिएशन। तब मैं उस समय की प्रेसिडेंट थी। तब आफ्टर कोविड जितने मेट्रिकुलेशन था उन सब का रिजल्ट सबको पास कराया गया था। तब बहुत सारे लोग सब पास हो गए। अच्छा हुआ कि सब पास हो गए, मैं नहीं बोल रही हूँ कि बुरा था, पास हो गए। तो वो इंसिडेंट ऐसा हुआ कि सबको पास तो हो गया, लेकिन हमारे हाफलंग में एक ही कॉलेज, एक ही गवर्नमेंट कॉलेज था। तो फिर हम सोचने लगे अभी बच्चे को तो एक साथ तो क्लास में एडमिशन करवा के पढ़ा तो नहीं सकते, इन्वायरमेंट तो वो होगा नहीं। तो फिर मैम नंदिता मैम वहाँ पे हाफलंग में जब वो काउंसिल में थी तो हम उनसे मिलने गए थे, उनसे सजेशन देने गए थे। तो मैम ने इतना अच्छे से हमें वो सॉल्यूशन दिया, तो हमें बहुत अच्छा लगा। हम नागा स्टूडेंट थे, रंगखोल स्टूडेंट के लोग थे, बहुत सारे दिमासा स्टूडेंट्स थे। हम लोग मिल के मैम के पास गए हमारे प्रॉब्लम लेके। तो फिर मैम ने सॉल्व भी किया वो प्रॉब्लम। हमारे वहाँ पे एक ही गवर्नमेंट स्कूल था, सॉरी कॉलेज था, और एक प्राइवेट कॉलेज था, डिग्री कॉलेज। वहाँ पे एडमिशन वो तो प्राइवेट था, तो फिर कॉस्टली था, प्राइवेट तो कॉस्टली था। तो फिर वहाँ पे सबका पॉसिबल नहीं था, हम जैसे गरीब घर वालों के लिए। हाँ, तो फिर बहुत सारे सीट्स तो फुल हो, शायद जितने कॉलेज में थे वो फुल हो गए। तो हमने कॉलेज में प्रिंसिपल स्कूल के अथॉरिटी से पूछा, तो उन्होंने कहा हम तो एडमिशन तो ले लेंगे, पर अभी उनका इवनिंग शिफ्ट भी अगर कर भी देंगे, लेकिन हमारे पास टीचर्स नहीं हैं, लेक्चरर्स नहीं हैं। अगर कर भी देंगे, अगर सुबह वाले टीचर्स शाम तक तो पॉसिबल नहीं है किसी के लिए भी।
तो फिर वो हम ऐसे प्रॉब्लम में थे, तो फिर नंदिता मैम के पास गए। नंदिता मैम ने हमें सजेस्ट किया और या उन्होंने सॉल्व किया। और हमारे जो हिल्स डिग्री कॉलेज था उनमें काउंसिल से थोड़ा फंड देके फीस कमाया और टीचर्स के लिए सैलरी वहाँ से देके और बहुत सारे स्टूडेंट्स वहाँ पे एडमिशन दिए। तो मैम ने ये हमारा प्रॉब्लम सॉल्व किया था। तो मेरे व्यू से तो मैंने मैम से इतना कभी मिल नहीं पाई, लेकिन उस समय मिली थी तब मुझे बहुत अच्छा लगा। वो मैम ने हमारा जो प्रॉब्लम सॉल्व किया था उससे मैं बहुत अच्छा लगा था। उसके बाद से तो मैम से हमारा इतना वो नहीं हुआ। शायद बहुत सारे बच्चे होंगे जो मैम से खुश होंगे उस समय जो ऐसा हमारा सिचुएशन हुआ था। कॉलेज में सीट नहीं था, स्टूडेंट सब पास आउट होके आए थे, सब बाहर पढ़ने नहीं जा सक रहे थे, सबका फैमिली अफोर्ड नहीं कर पा रहे थे बाहर जाने का। बाहर तो कॉलेजेस हैं बहुत सारे ऐसे, हम जैसे परिवार वाले वहाँ पे कॉलेज एक ही था, इसीलिए प्रॉब्लम होके भी वो गुवाहाटी में शिफ्ट हो जाते हैं पढ़ाई के लिए, तो उनके लिए बहुत प्रॉब्लम होता है, फिर भी पढ़ाई के लिए उनको आना पड़ता है। तो मैम ने वो एक सॉल्व किया था, तो मैम से मैं बहुत खुश हूँ और शायद सब भी खुश होंगे। मैं धन्यवाद जनाइছোঁ केशा मिलारडिमी, तेखेते এটা গুৰুত্বপূৰ্ণ কথা কৈছে। আৰু হাফলং কলেজৰ হাফলং মহাবিদ্যালয়ৰ নাগা ষ্টুডেণ্ট ইউনিয়নৰ সভানেত্ৰীৰ গুৰু দায়িত্বত থাকিও তেখেতে ছাত্ৰ সমাজৰ হৈ কাম কৰিছিলে। বৰ্তমান এগৰাকী যুৱ সংগঠক হিচাপে তেখেত পৰিচিত হৈ আছে আৰু তেখেতৰ মুখৰে এই কথাও প্ৰকাশ হ'ল। আমাৰ এগৰাকী মন্ত্ৰীৰ পদান্নতাৰ কথা তেখেতৰ মুখেৰে প্ৰকাশ কৰিলে। আমিও আশা কৰিছোঁ পাৰ্বত্য জিলাখনৰ সমস্যাসমূহ সোনকালে আঁতৰ হওক আৰু এই জিলাৰ বাসীয়ে সকলোৱে সুখে শান্তিৰে কাৰ্যনিৰ্বাহ কৰক, দিন অতিবাহিত কৰক, সেই আশা আমি কৰিছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰি আছোঁ। আমি কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल। टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।
ঠাইখন ধোঁৱা ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰি নে বহু পৰিমাণে কমাব পৰা যায় এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया यस सिर्फ करंट अकाउंट बाकी है करंट अकाउंट के लिए तो SBI बेस्ट है यूएस मशीन मिलेगा और QR कोड भी बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट सबको पता है SBI करंट अकाउंट बेस्ट है सबको पता है ए বাইদেউ কি কৰে জাবৰ পেলা আকৌ এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতে পেলাই আহিছো পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে পানী ওলাই যাব নোৱাৰে নহয়নে বাইদেউ ৰব বাইদেউ ৰব 1 মিনিট ৰব আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায় আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গুট খাই নলাটো বন্ধ হৈ যায় হ'ব আৰু নেপেলাও দিয়ক জ্বলায়ে দিম আৰু বেছি বেয়া হ'ব জ্বলালে বায়ু বিষাক্ত হ'ব তেনেহলে কি কৰিম জাবৰ নিবলৈ অহা নাইবা ফেৰিৱালাক দি দিব তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব বুজিলেনে বুজিলো প্লাষ্টিক পলিথিন যতে ততে নেপেলাব আৰু নজ্বলাব নিবলৈ অহা মানুহকে দি দিবচোন 2 পইচা পাব বিৰতিৰ পাছত আমি পুনৰ আলোচনালৈ উভতি আহিছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ ডিমা হাছাওত কি হৈছে এই বিষয়ত আমি আলোচনা কৰিবলৈ যাওঁতে দুগৰাকী আমাৰ মাজত ডিমা হাছাওৰ প্ৰতিনিধি উপস্থিত আছে তেখেতসকলৰ মন্তব্য আপোনালোকৰ সন্মুখত আগবঢ়াইছে তাৰ মাজতে আমাৰ মাজত আছে এগৰাকী আমাৰ জনগোষ্ঠীয় লোকৰ বাবে জনগোষ্ঠীয় লোকসকলৰ সমস্যাৰ বাবে মাত মাতি থকা অনুপ আৰান্ধৰা ডাঙৰীয়া মই এইবাৰ তেখেতৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক এটা প্ৰশ্ন মই পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ যে এই পাৰ্বত্য জিলাখনত এনেধৰণৰ যি খাম খেয়ালি আৰু বিভেদকামিতাৰ ৰাজনীতি হৈ আছে জনগোষ্ঠীসমূহৰ মাজত অকণমান ভেদাভেদৰ সৃষ্টি হৈ আছে এই ঘটনাৰ আঁৰত কাৰোবাৰ ন্যস্ত স্বাৰ্থ জড়িত আছে নেকি বা কাৰোবাৰ চক্ৰবিহুত সোমাইছে নেকি এই জনগোষ্ঠীয় লোকসকল আপুনি আপোনাৰ দৃষ্টিৰে কেনেধৰণে ব্যাখ্যা কৰিব আচলতে প্ৰথম কথাটো হ'ল ভাৰতৰ সংবিধানত যিটো কথা লিখা আছিলে যে স্থায়িত্বখনৰ যোগেদি যিটো ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বা যিসকল আমাৰ জনগোষ্ঠী আছে
এই জনগোষ্ঠীসকলৰ উন্নতিৰ কাৰণে ভাৰতৰ সংবিধানৰ যোগেদি স্থায়িত্ব শাসন ৬ষ্ঠ অনুসূচীৰ আধাৰত স্থায়িত্ব শাসনটো কৰিছিলে কিন্তু এই ক্ষেত্ৰত দেখা গ'ল যে ইয়াত কিছুমান কেৰুণ থাকি গৈছে কাৰণ এই ক্ষেত্ৰত স্থায়িত্ব শাসনৰ ক্ষেত্ৰত যিবিলাক জনগোষ্ঠীয়ে স্বায়ত্তশাসিত অঞ্চলৰ যিটো প্ৰতিনিধিত্ব পাব লাগিছিলে মই ঠিক আগতেও এই কথা কৈছোঁ যে আজি বড়ো অট'নমাছ কাউন্সিল হৈছে তিৱা অট'নমাছ কাউন্সিল হৈছে তাত অকল এটা জনগোষ্ঠীক প্ৰাধান্য দিয়া হৈছে কিন্তু সেই অঞ্চলত থকা বাকী জনগোষ্ঠীয়ে কোনো প্ৰাধান্য দিয়া নাই যাৰ কাৰণে আজি এই ক্ষোভৰ বা তেওঁলোকৰ যে অন্তৰ্দ্বন্দ্ব হৈ আছে আমি ডিমা হাছাও দেখিবলৈ কি পাইছোঁ যে অলপ আগতে প্ৰতিটো জনগোষ্ঠীৰ মাজতে ডিমা হাছা আৰু জেমি নগাৰ মাজত বহুত জেমি নাগাৰ মাজত বহুত এটা সংঘৰ্ষৰ সৃষ্টি হৈছিলে তেওঁলোকে ইজনে ইজনক দেখিবলৈ গতিকে সংঘৰ্ষও আছে সংঘাতো আছে গতিকে কিন্তু তাৰপিছত আকৌ তেওঁলোকে আকৌ একেখন মঞ্চতে আহে গতিকে এই ক্ষেত্ৰত গভৰ্ণমেণ্টে বা আজি আমি কেন্দ্ৰীয় চৰকাৰক কওঁ যে আমাৰ অসমক মানে অৱহেলা কৰা হৈছে ঠিক তেনেকৈ অসম চৰকাৰেও যিবিলাক স্বায়ত্তশাসিত অঞ্চল আছে বিশেষকৈ ডিমা হাছাও অঞ্চলত কথাই ক'লোঁ আজি ইমান পিছপৰা আমি দেখিবলৈ পাওঁ যে ডিমা হাছাওতে আপোনাৰ যিসকল চৰকাৰী বিভাগত কোটি কোটি টকাৰ কেলেংকাৰী হৈছে গতিকে এই ক্ষেত্ৰত চৰকাৰে আমি আকৌ ক'ম যে চৰকাৰে খালী ডিমা হাছাও অঞ্চলৰ পৰা কেনেকৈ খনিজ সম্পদ নিব পাৰে উদ্ধাৰ মানে তেওঁলোকক নিব পাৰে হেৰি কৰি যে ভাৰত চৰকাৰে অসম চৰকাৰে এই পৰিস্থিতি হেৰি কৰি আছে আৰু আজিলৈকে ইমান হৈ যোৱাৰ পিছত আজি তেওঁলোকে অষ্টলক্ষ্মীৰ কথা কয় কিন্তু আজি ডিমা হাছাওৰ নিচিনা এখন সৰু জিলা যাত মানে এটাই আপোনাৰ বিধানসভা সমষ্টি আছে গতিকে এই যি ক্ষুদ্ৰ ক্ষুদ্ৰ যি 13টা জনগোষ্ঠী আছে তেওঁলোকৰ মাজত আজি সমন্বয় কিয় কৰিব পৰা নাই ইয়াৰ কাৰণে আমি দুখ দিম কাক ইয়াৰ কাৰণে দুখ দিবলৈ আমাৰ যিসকল বুদ্ধিজীৱী বা যিসকল ৰাজনৈতিক দল যিবিলাক সংগঠন গতিকে এই ক্ষেত্ৰত আজি আমি ছাত্ৰ সন্থাৰ কথা কওঁ যে তেওঁলোকে অসম কাৰণে মাত পাতি আছে গতিকে ছাত্ৰ সন্থা বা যিবিলাক জাতীয় দলংখন জাতীয়বাদী যুৱ ছাত্ৰ এওঁলোকে উদ্যোগ লৈ এখন তেওঁলোকৰ মাজত এখন সমন্বয় এখন সভা পাতি নিশ্চয় সমস্যাবিলাক সমাধান কৰিব পাৰিব কিন্তু এই ক্ষেত্ৰত গতিকে দেখিছোঁ যে চৰকাৰেই নহয় বাকী দল সংগঠন যেন সকলোৱে এই ক্ষেত্ৰত মানে তেওঁলোকৰ কোনো ইচ্ছা নাই তেওঁলোকে যে মৰিবলৈ এৰি দিছে ডিমা হাছাও মানুহখিনি মৰি শেষ হৈ যাওক খালি তেওঁলোকক খালি তাৰ পৰা যি খনিজ সম্পদ যি লুণ্ঠন কৰিব লাগে এই কথাখিনি তেওঁলোকে কৰাৰ কাৰণে আজি এই সমস্যাবিলাকৰ সৃষ্টি হৈছে গতিকে আমি ভাবোঁ যে যেতিয়ালৈকে ক্ষমতাৰ ভাৰতৰ সংবিধানত উল্লেখ থকা ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নহয় আৰু প্ৰকৃত যে যেতিয়ালৈকে তেওঁলোকে প্ৰতিটো জাতি জনগোষ্ঠীয়ে আত্মনিয়ন্ত্ৰণৰ স্থায়িত্বশাসনৰ অধিকাৰ নাপাব তেতিয়ালৈকে এইবিলাক চলিয়ে থাকিব আজি প্ৰতিটো ক্ষেত্ৰত এইবিলাক দেখি আহিছোঁ আৰু যেতিয়ালৈকে খুব মানে এটা আন্তৰিকতাৰে যদি চৰকাৰ বা দল সংগঠন আগবাঢ়ি নাহে আমাৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি হত্যাবিলাক এনেকৈ শেষ হৈ যাব যেন ইয়াত আমাৰ যি বহিৰাগত আৰু বিদেশী যেন অবাধ লুণ্ঠন চলিব আৰু গোটেই অঞ্চলটোতে ইয়াতে আমাৰ নিজৰ ভূমিপুত্ৰসকলে বা বিতাড়িত হৈ বা নিশেষ হোৱাৰ পিছত ইয়াত যিহেতু অষ্টলক্ষ্মী বুলি কৈছে খনিজ সম্পদত চহকী এতিয়াও নতুন নতুন খনিজ সম্পদ ওলাই আছে গতিকে আমাৰ কথাটো হ'ল কি জনগোষ্ঠী সকলোৱে এটা ধাৰণা যে জনগোষ্ঠীখিনি শেষ হৈ যাওক আৰু বিশেষকৈ আমি কওঁ যে যিটো মেইন ষ্ট্ৰীম অসমীয়া জাতি তেওঁলোকে বহুতে নাজানেই আজিও ডিমা হাছাওত কেইটা জনগোষ্ঠী আছে কাবাক যদি ৰাংখল কি জেমি কি তেওঁলোকে ক'বই নোৱাৰিব গতিকে আমি বাহিৰলৈ যাওঁ কিন্তু আমি নিজৰ অসমখনৰ বা আমাৰ নিজস্ব জিলাখনৰ বিষয়ে আমি নাজানো নিজৰ পৰিচয় নাজানো গতিকে এই ক্ষেত্ৰত যদি আমি চৰকাৰ আৰু যি দলগত পৰাৰ যে ঐক্যমত এটা প্ৰচেষ্টা নলয় তেতিয়াহ'লে এই সমস্যাবিলাক কাৰণে সমাধান নহ'ব বুলি মই ভাবোঁ আৰু গতিকে আমাৰ সংগঠনে সেইকাৰণে আন্তৰিকতা আগবাঢ়ি আহিছোঁ আমি বুজিবলৈ চেষ্টা কৰিছোঁ যে আচলতে জনগোষ্ঠীসকলৰ অন্তৰৰ মৰ্মবেদনা কি আৰু সেইকাৰণে আমি প্ৰতিটো কথা কৈছোঁ যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ব লাগিব গতিকে আত্মনিৰ্ভৰ অধিকাৰ পাব লাগিব স্থায়িত্ব শাসন পাব লাগিব অসমত ইনাৰ লাইন পাৰ্মিট ছিষ্টেম লাগিব আৰু উচ্চ সদন লাগিব যিহেতু আমাৰ বিধানসভাত আজি এজন জেমি বা আজি ৰাংখলে কোনো প্ৰতিনিধিত্ব কৰিব নোৱাৰে আজিও ডিমা হাছাওতো সেই কথাই হৈ আছে যে উপেক্ষিত হৈ আছে লোকসকল সেইকাৰণে এইবিলাক হৈছে গতিকে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ উচ্চ সদন এই আৰু স্থায়িত্ব শাসন এইখিনি যদি সম্পূৰ্ণ ধৰণে চৰকাৰে নকৰে গতিকে এইবিলাক চলি থাকিব আৰু তাৰ ফলত কি হ'ব যেনেকৈ মণিপুৰৰ পৰিস্থিতি আজি সাম কটা নাই তেনেকৈ আমাৰ অসমতো বিভিন্ন জাতি জনগোষ্ঠী আমাৰ নিজৰ মাজত অন্তৰ্দ্বন্দ্ব সংঘৰ্ষ কৰি সকলো জাতিত আমি নিয়ে হৈ যাম আৰু চৰকাৰ বা আমাৰ চৰকাৰে সেইটোৱে বিচাৰে মোৰ ক'বলগীয়া ইমানখিনি ডিভাইড এণ্ড ৰুল হয় হয় এই পদ্ধতিৰে তাহানিৰ ব্ৰিটিছে শাসন কৰিছিল আৰু বৰ্তমানৰ সময়ত চৰকাৰ এই ব্যৱস্থাপনাৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপিত হয় আৰু সাধাৰণ জনতাই এনেধৰণে কথাবিলাক ক'বলৈ বিচাৰে মই আনন্দ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আহিছোঁ পৌৰাম ডুইং জিমে ডাঙৰীয়াৰ ওচৰলৈ আৰু তেখেতক সুধিব লগা আমাৰ বহুকেইটা কথা আছে তাৰে ভিতৰত এতিয়া আন্দোলনমুখী হৈ আছে আমাৰ জেমি সম্প্ৰদায় তেখেতসকলৰ জনগোষ্ঠীয় লোকৰ বাবে তেখেতসকলে বহুখিনি কাম কৰি আছে মই পূৰ্বেই কৈছোঁ জেমি কাউন্সিলৰ এডভাইচাৰৰ গুৰুত্বপূৰ্ণ দায়িত্বত আছে আমাৰ জেমি ডাঙৰীয়া
তেখেতে এটা কথা ক'ব নেকি যে এই আন্দোলনৰ প্ৰক্ৰিয়া চলি থকাৰ মাজত আপোনালোকে চৰকাৰৰ লগতো আলোচনাৰ ক্ষেত্ৰত আগবাঢ়িছে চৰকাৰৰ সদিচ্ছা চৰকাৰৰ ৰেছপন্স আপুনি কেনেধৰণে পাইছে अभी ऐसा है हमने जो पहला बोल दिया है तो अभी डिमा हासाओ में अभी जो जेमी ट्राइब जो है तो जेमी ट्राइब जो जैसा सेकेंड मेजॉरिटी वही हिसाबे जेमी लोग भी अपना लोकल अथॉरिटी या गवर्नमेंट के साथ मैंने जितना डेवलपमेंट जितना फैसिलिटी मिलना है वही हमको इक्वली मिलना चाहिए अभी नहीं मिला ऐसे बात नहीं है लोकल अथॉरिटी भी दे रहा है यहाँ गवर्नमेंट भी स्टेट गवर्नमेंट भी दे रहा है उसमें हम लोग का काउंसिल का जो अथॉरिटी है वो लोग भी नहीं दिया ऐसे बात नहीं दे रहा है और असम गवर्नमेंट का यहाँ हम लोग का जो लोकल डिमा हासाओ से जो हम लोग का मैडम नंदिता गोलोसा मैम वो भी जितना हो सकता है अभी देख रहा है हमको लेकिन क्या कारण से हम लोग का जेमी कम्युनिटी में भी कितना पब्लिक लोग इतना पूरा 100% ये छोड़ दीजिए लेकिन 70-60% खुश होना है ऐसा कम्युनिटी का तरफ से कितना तो डिमांड है अभी और अभी लेटेस्ट अभी गवर्नमेंट का तरफ में भी हम लोग ये चाहता है जे जेमी कम्युनिटी पहला से असम में है डिमा हासाओ में है तो कुछ हम लोग को भी स्पेशली जेमी कम्युनिटी सेकेंड मेजॉरिटी का हिसाब से कुछ मिलने के लिए आसरा करता है और पब्लिक लोगों अभी डिमांड है जे जितना भी डिमा हासाओ में काम मिलेगा वही डिमा हासाओ में जितना डेवलपमेंट है जितना जॉब का ऊपर में भी है जो पहले बताया तो सबको वही एक समान मिलना चाहिए क्योंकि लोकल अथॉरिटी को भी हमने ये सब पूरा हम लोग का जितना ट्राइब्स है डिमांड किया है हाँ डिमांड किया है तो केवल जेमी कम्युनिटी से डिमांड नहीं है जितना डिमा हासाओ में जितना ट्राइब्स है जितना कम्युनिटी है सब अपना अपना डिमांड तो किया है तो अभी शायद काउंसिल कोशिश तो कर रहा है अभी हम अथॉरिटी का ऊपर में हम लोग सब विश्वास करके आसरा करके बैठा है तो साथ ही साथ हम लोग का असम गवर्नमेंट का अथॉरिटी भी कुछ हम लोग को इक्वली कुछ मिलेगा बोल के हम लोग आसरा रखता है लेकिन अभी तक तो जैसे सोच रहा है अभी तक तो कुछ हुआ नहीं है पूरा लेकिन प्रोसेस तो हो रहा है लेकिन प्रोसेस तो हो रहा है हम लोग को जो हम लोग का डिमांड है वो प्रोसेस हो रहा है वो उसमें कोई नेगेटिव नहीं है सब तरफ पॉजिटिव है पॉजिटिव है तो हम लोग आसरा करता है जे हम लोग जो डिमांड किया है जितना एपिक्स बॉडी और जेमी काउंसिल ने भी अभी हम लोग का जेमी का जो कोटा मिलना है और जेमी का जो अभी क्या प्रॉब्लम है और आगे कैसे प्रॉब्लम सॉल्व करना है अभी हम लोग का असम गवर्नमेंट का अथॉरिटी के साथ भी अभी जेमी काउंसिल अभी उन लोग के साथ भी डिस्कशन हो रहा है अभी चल रहा है शायद यहाँ भी होगा शायद सेंट्रल गवर्नमेंट के साथ भी जेमी काउंसिल की तरफ से अभी अप्रोच तो किया है तो हम आसरा करता है जो प्रॉब्लम है वो सॉल्व करेगा ডুৰিং জেমি ডাঙৰে আকৌ কেইটামান গুৰুত্বপূৰ্ণ কথা ক'লে আৰু তেখেতসকলে চৰকাৰৰ সৈতে আগবঢ়াই থকা আলোচনাৰ বিষয়ে সেই সন্দৰ্ভত আপোনালোকক তথ্য দাঙি ধৰিলে মই তেখেতৰ ওচৰলৈ পৰৱৰ্তী সময়ত পুনৰ আহিম মই এতিয়া আহিছোঁ কেইচামিলে ৰিমে তেখেতক এটা কথা সুধিব লগা আছে তেখেত শিক্ষয়িত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে তেখেত যুৱ সমাজৰ প্ৰতিনিধি হিচাপেও তেখেতক সকলোৱে জানে
তেখেতক মই এটা গুৰুত্বপূৰ্ণ কথা এইখিনি সুধিব বিচাৰোঁ কাৰণ ডিমা হাছাও এখন পাৰ্বত্য জিলা আমাৰ অসমৰ ভিতৰৰে জিলা কিন্তু দুৰ্ভাগ্যৰ কথা এই জিলাখনত অসমীয়া ভাষা প্ৰধান ভাষা হৈ থকা নাই বা অসমীয়া ভাষী লোকৰ সংখ্যাও যথেষ্ট কম আমাৰ অসম সাহিত্য সভাৰ দৰে এটা গুৰুত্বপূৰ্ণ সংগঠনো আমাৰ মাজত আছে কিন্তু এই পাৰ্বত্য জিলাখনত অসমীয়া ভাষাৰ প্ৰচলন তেনেই নগণ্য আপুনি এই ক্ষেত্ৰত কি কথা কয় हमारे वहाँ पे एसएमएस हम बहुत सारे लोग हैं जिनको एसएमएस नहीं आता है तो जिनको आता है शायद 30% ऐसा शायद हो सकता है जो मेरा हिसाब से तो इनका इस प्रॉब्लम का रूट्स तो मुझे पता नहीं है पहले से जो है चला आ रहा है वो है इस एसएमएस नहीं जानने का कारण से हमें जो प्रॉब्लम हो रहा है तो मैं वो थोड़ा एक्सप्रेस कर सकती हूँ बोलिए हमको वहाँ पे है गवर्नमेंट स्कूल में एसएमएस पढ़ाया जाता है लेकिन सबको इतने अच्छे से नहीं मतलब हम उसको यूटिलाइज नहीं कर सकते मतलब एग्ज़ाम के लिए हम पढ़ सकते हैं एग्ज़ाम पास होने के लिए हम कर सकते हैं पर उनको आगे कैसा यूज़ करना है वो हम भूल जाते हैं या हम छोड़ देते हैं बाद में कंटिन्यू नहीं करते हाँ कंटिन्यू नहीं हो पाता है वो शायद हमारा भी गलती है हम वहाँ के लोगों का भी गलती है शायद लेकिन अभी उनकी वजह से हम अभी असम में है हम लोग हम भी खुद शर्मिंदा है किसी से मिलते हैं कहाँ से हो असम से हैं फिर एसएमएस तो हमको अच्छे से तो आता नहीं जो इधर का जो नॉर्मल थोड़ा सा ABC तक आ जाता है समझ में आ जाता है लेकिन हम कहना चाहते हैं तो भी हम कह नहीं पाते हैं तो ये हम शर्मिंदा है कि हमें नहीं आता है और इसके वजह से अभी हम बहुत शर्मिंदा है कि हम असम के होते हुए भी हमें एसएमएस नहीं आता है और फिर अभी इसके लिए अगर कुछ भी जॉब्स है बहुत सारे पर्टिकुलर जॉब्स है जिसमें एसएमएस कंपलसरी एसएमएस आना हो जाता है तो बहुत सारे यूथ्स को है कि इसकी वजह से भी जॉब्स मिलने में प्रॉब्लम हो जाता है और अभी हम इसके सॉल्यूशन हमें नहीं पता लेकिन हम गवर्नमेंट से या मतलब चाहते हैं कि इस लैंग्वेज बैरियर को थोड़ा कम कीजिए कैसे करना है वो हम अब कैसे करना है वो तो हमें भी नहीं पता लेकिन हम चाहते हैं कि ये लैंग्वेज बैरियर ख़त्म हो जाए हमारे बीच और हमारे वहाँ एसएमएस हम एक्चुअली हमारे यहाँ पे ट्राइबल्स जो हम वहाँ के हैं हम सबके अलग अलग भाषाएं हैं जेमी बोलता है दिमासा बोलता है रंगखोल अपना सबका अपना लैंग्वेज है फिर वहाँ से हमें इंग्लिश सीखना पड़ता है स्कूल जाके फिर वहाँ से हमें हिंदी भी सिखाया जाता है फिर एसएमएस अगर यहाँ पे जनरली सिटीज़ में तो बच्चों को पहले से बहुत सारे लैंग्वेज पता रहता है नॉर्मली हिंदी या उनको थोड़ा सा नॉलेज रहता है लेकिन हमें कुछ भी नहीं पता हो कि हम ज़ीरो से स्टार्ट करते हैं तो फिर इसकी वजह से भी हो सकता है कि हम एक लैंग्वेज सीखते दूसरे को पीछे छोड़ दें शायद ऐसा ये भी एक मेजर प्रॉब्लम हो सकता है तो हम चाहते हैं कि हम सब एसएमएस सीखना चाहते हैं सब चाहते हैं यूथ हमारे वहाँ जितने हैं चाहते हैं कि हम भी एसएमएस सीखें लेकिन हम किस तरह किसको कैसे करके सीखे वो हमें थोड़ा सा सोर्स मतलब सॉल्यूशन चाहिए हाँ वही है बहुत गुरुत्वपूर्ण कथा कले आमार रीमे डेंगरियानिये तेखेतসকলে অসমীয়া শিকিব বিচাৰে কিন্তু শিকাৰ কোনো উপায় নাই শিকিবলৈ কোনো উপায় তেখেতসকলে বিচাৰি নাপায় কাৰণ আমাৰ বিদ্যালয়সমূহতো যিমান দূৰ সম্ভৱ সেই জিলাৰ বিদ্যালয়সমূহতো অসমীয়াটো বাধ্যতামূলক কৰা হোৱা নাই এনে ধৰণৰ কিছুমান অসুবিধা আমাৰ ল্যাঙ্গুৱেজ বেৰিয়াৰ আছে সেই কথা তেখেতে উল্লেখ কৰিলে তেখেতৰ মুখৰে এই কথা শুনি আমাৰো ভাল লাগিছে যে আমাৰ তাত যিসকল যুৱ প্ৰজন্মৰ আমাৰ যুৱক যুৱতী আছে সকলোৱে অসমীয়া ভাষা শিকিব বিচাৰে অসমীয়া ভাষাৰ প্ৰতি তেখেতসকলৰ আগ্ৰহ আছে কিন্তু শিকাৰ ক্ষেত্ৰত সেই সুবিধাখিনি তেখেতসকলে লাভ কৰা নাই মই আশা কৰিছোঁ আমাৰ চৰকাৰে এই ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব আমাৰ শিক্ষা বিভাগ আছে তেখেতসকলে যথেষ্ট সম্ভাৱনাময় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু সেই ৰাজ্যখনত আমাৰ পাৰ্বত্য জিলাখনত আমাৰ অসমীয়া ভাষা প্ৰচলনৰ ক্ষেত্ৰত বিশেষ উদ্যোগ ল'ব পাৰে অসম সাহিত্য সভায়ো এই ক্ষেত্ৰত উদ্যোগ ল'ব পাৰে এইখিনিতে মই
ৰিমে ডাঙৰীয়ানীক সুধিব লগা আৰু এটা কথা আছে মই যিমান দূৰলৈ গম পাওঁ কিছুদিনৰ পূৰ্বে তেখেত আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ আহিছিলে আৰু কলাক্ষেত্ৰত এটা ট্ৰাইবেল কালচাৰ এক্সচেঞ্জ প্ৰগ্ৰেমত তেখেতে যোগদান কৰিছিলে আৰু সেই সময়ত তেখেতে কিছু অভিজ্ঞতা লাভ কৰিছিলে আমাৰ জনগোষ্ঠীয় সংস্কৃতিৰ কেনেধৰণে আদান প্ৰদান হয় সেই সন্দৰ্ভতো তেখেতে কিছু অভিজ্ঞতা লাভ কৰিছিলে আমাৰ দৰ্শকক যদি তেখেতে সেই সন্দৰ্ভত কিছু কথা কয় हाँ हमारे लास्ट हम जुलाई मंथ में हमारा ये पहले से प्रोसेस हो रहा था लेकिन हमारे कम्युनिटी को जुलाई में बुलाया गया था ये एक्सचेंज प्रोग्राम कला क्षेत्र में हुआ था अभी वहाँ के सेक्रेटरी सर श्री सुदर्शन ठाकुर जी है हाँ उनके होते हुए हम लोग को बुलाया गया था तो वहाँ पे आके वहाँ पे एक्सचेंज प्रोग्राम हम लोग रंगखोल और थाईकामयांग जेमी नागा और हम लोग दालू कम्युनिटी से भी आए थे तो हम 4 कम्युनिटी आए थे तो वहाँ वैसे ही पहले से बहुत सारे कम्युनिटी का एक्सचेंज प्रोग्राम हो चुका था तो हमें उस टाइम पता चला कि ऐसे प्रोग्राम होता है ट्राइबल कम्युनिटी को आगे बढ़ाने के लिए या वो कुछ करने आगे बढ़ाने के लिए प्रोग्राम किया जाता है तो उसी टाइम में जब हमारा एक्सचेंज थाईकामयांग के साथ हुआ था तो उसी समय हमको पता चला कि हाँ थाईकामयांग भी एक ट्राइब है उससे पहले हमें कुछ नॉलेज नहीं था कि थाईकामयांग ट्राइब होता है दालू ट्राइब होता है हमारे वहाँ से रंगखोल और हम लोग आए थे तो हम लोग रंगखोल हमारे वहाँ पे रंगखोल है तो हमें वो तो पता है पर दालू कम्युनिटी और थाईकामयांग कम्युनिटी हमारे लिए वो पहला मतलब नया था तो वहाँ पर हम रहे कुछ दिन वहाँ पे हमने एक दूसरे का कल्चर एक्सचेंज मतलब उनका खान पान उनका डांस गाना हमने सब जेमी कम्युनिटी वाले ने थाईकामयांग का गाना सीखा हमने उनका डांस सीखा उन्होंने हमारा गाना सीखा डांस सीखा इतना अच्छा माहौल था इतना अच्छा प्रोग्राम था हम बहुत खुश हुए कि ऐसा भी एक होता है ऐसा ट्राइब्स भी है हाँ और बहुत सारे ऐसे ट्राइब्स है जो हमें पता ही नहीं है वो भी हमें नहीं जानते जेमी कम्युनिटी ऐसा एक कुछ है ट्राइब्स वो भी नहीं जानते और हम भी उनको अभी तक नहीं पहचाने हैं लेकिन हम चाहते हैं कि ऐसा प्रोग्राम और होते रहे और हम एक दूसरे से जुड़े रहे मैं ये कला क्षेत्र को बहुत धन्यवाद जताना चाहती हूँ कि उन्होंने ऐसा प्रोग्राम ऑर्गेनाइज़ किया असम गवर्नमेंट ने ऐसा प्रोग्राम ऑर्गेनाइज़ किया जहाँ हम एक दूसरे को जान पाए एक दूसरे का कल्चर सीख पाए हम एक्सचेंज कर पाए तो मैं उनको बहुत धन्यवाद देना चाहूँगी ৰিমে ডাঙৰীয়ানীয়ে যথেষ্ট গুৰুত্বপূৰ্ণভাৱে এই কথা কৈছে কাৰণ এই সাংস্কৃতিক বিনিময়ৰ এই ব্যৱস্থাই তেখেতসকলক কিমান উৎসাহিত কৰিছে তেখেতসকলে কিমান নজনা কথা জানিব পাৰিছে সেই বিষয়ে তেখেতে উল্লেখ কৰিছে মই তেখেতক ধন্যবাদ জনাইছোঁ আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ ডিমা হাছাওত কি হৈছে এই বিষয়লৈ আলোচনা কৰি আছোঁ আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আৰু কেইটামান মিনিটৰ পাছত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব মই শেষ কৰাৰ বাবে আহিছোঁ অনুপ আৰান্ধা ডাঙৰীয়াৰ ওচৰলৈ আৰু ডাঙৰীয়া সংক্ষেপে মই দুটা প্ৰশ্ন একেলগে সুধিব বিচাৰিছোঁ আপুনি যিমান পাৰে সংক্ষেপে আপুনি উত্তৰ দিব কাৰণ আমাৰ হাতত সময় নাই মই প্ৰথম আপোনাক সুধিব বিচাৰিছোঁ কাৰণ ইণ্ডিজিনাছ পিপলছ ফৰাম তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ক্ৰমান্বয়ে তীব্ৰতৰ কৰি তুলিছে আপোনাৰ যোৱা এই মাহতে নৱেম্বৰ মাহতে তাতে বিশাল সমদল ওলাইছে আৰু তেখেতসকলে জনগোষ্ঠীয় লোকৰ ন্যায্য প্ৰাপ্তিৰ বাবে আকাশ পতাল বতাহ মুখৰিত কৰি তুলিছে এনেধৰণৰ ঘটনা হৈছে একে সময়তে মই আৰু এটা কথা এইখিনি উল্লেখ কৰিব বিচাৰোঁ ছেপ্টেম্বৰ মাহৰ কথা যোৱা ছেপ্টেম্বৰ মাহৰ কথা এই ছেপ্টেম্বৰ মাহত ডিমা হাছাও পিপলছ পাৰ্টি গঠন হৈছে এটা নতুন ৰাজনৈতিক দল গঠন হৈছে এই ৰাজনৈতিক দলে জিলাখনৰ বাবে কেনেধৰণে কি কাম কৰিব সেই ধৰণৰ প্ৰশ্নৰ উদ্বেগ ঘটিছে গতিকে আপোনাক দুইটা প্ৰশ্ন মই একেলগতে আপোনালৈ ধন্যবাদ প্ৰশ্ন সোধাৰ কাৰণে আমি জানো যে যিটো পিপলছ পাৰ্টিৰ যিটো গঠন কৰিছে ডেনিয়েল লাংথাছা তেওঁ পৰিয়ালৰ লোকে বিশেষকৈ ডিমা হাছাওৰ ৰাজনীতিৰ ক্ষেত্ৰত পৰিপক্ক আৰু তেওঁৰ দেউতাকৰ এজন নিষ্ঠাবান ৰাজনৈতিক কৰ্মী আছিল যাৰ কাৰণে তেওঁক যিধৰণে হত্যা কৰা হ'ল আজিলৈকে তাৰ কোনো কথা নোলালে গতিকে আমি ভাবিছোঁ যে আমি যিটো এক্টিভিটি দেখিছোঁ এই ডেনিয়েল লাংথাছাই যেনেকৈ
এই ডিমা হাছাও অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ লগত তেওঁ মত বিনিময় কৰিছে বা বিভিন্ন অঞ্চল তেওঁ পৰিভ্ৰমণ কৰিছে বা তেওঁৰ ডিমা হাছাওৰ জাতি জনগোষ্ঠীবিলাকৰ সমস্যা আৰু ইয়াৰ সমাধান আমি ভাবোঁ তেওঁৰ নখ দৰ্পণত গতিকে আমি ভাবিছোঁ তেওঁ এজন উঠি অহা এজন ৰাজনৈতিক নেতা ইতিমধ্যে তেওঁলোকে নৰ্থ ইষ্ট ওৱান বুলি মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু ত্ৰিপুৰাৰ মহাৰাজা তেনেকৈ নাগালেণ্ডৰ কিকন আৰু তেওঁলোক মিলি এটা মানে নৰ্থ ইষ্ট ওৱান বুলি এটা হেৰি গঠন কৰিছে ফৰাম এটা ইতিমধ্যে আমি তেওঁলোকৰ যোগাযোগ কৰিছোঁ আৰু তেওঁলোকক এইখিনি কথা কোৱা হৈছে যে যিটো ৰাজনৈতিক ফৰাম হ'ব তাত কিন্তু খিলঞ্জীয়া লোকসকলে গুৰুত্ব পাব লাগিব তাত খিলঞ্জীয়াৰ যিখিনি অভাৱ অভিযোগ বা যিখিনি ৰাজনৈতিক সমস্যা এই সমস্যাখিনি সমাধান কৰিব লাগিব আৰু যদি তেওঁলোকে এইখিনি কৰে ইতিমধ্যে কাইলৈ আমাৰ তেওঁলোকৰ মিটিং আছে শ্বিলঙত পৰৱৰ্তী পৰ্যায়ত ত্ৰিপুৰা মাথাৰ যি ২৭ তাৰিখে যি ৰেলী আছে তাতো আমাক আমন্ত্ৰণ কৰিছে তালৈও আমি যাম গতিকে আমি বিচাৰিছোঁ যে কেনেকৈ এই জনগোষ্ঠীবিলাকৰ মাজত গৈ তেওঁলোকৰ মনৰ যি দুখ বা যি তেওঁলোকৰ মাজত যিটো ভাতৃঘাতী সংঘৰ্ষ নহয় তেওঁলোকৰ মাজত পৰস্পৰৰ মাজত মত বিনিময় যদি কেনেকৈ আমি আমাৰ নৰ্থ ইষ্টখন আগত যি এটা আমাৰ হেৰি আছিল যে এখন শান্তিপূৰ্ণ এখন হেৰি এইটো আমি যেন পুনৰ গঠন কৰিব পাৰোঁ আৰু ডিমা হাছাওৰ আজি এই ডিমা হাছাওৰ আজি যিটো ডেভেলপমেণ্ট হ'ল বা যিখিনি আজি পৰিস্থিতি হৈছে যাৰ কাৰণে IPF-এ আজি এই যিটো প্ৰতিবাদ কৰিছে মেম্বৰ গতিকে হৈছে এই ক্ষেত্ৰত আমাৰ বুদ্ধিজীৱীসকল মই প্ৰথম কথা দিওঁ যে চৰকাৰতকৈ বুদ্ধিজীৱীসকলক আগবাঢ়ি আহিব লাগিছিলে যিহেতু খালি ডিমা হাছাওক আমি খালি সংবাদপত্ৰ শিৰোনামা গঠন কৰি দেখিবলৈ পাওঁ দখল কৰা তাত অকল কোৱা হয় ডিমা হাছাওত অকল কৰাপশ্যন চলে ডিমা হাছাওৰ মানুহখিনি মানে কোনো এতিয়া যিখন সমাজ এই সমাজ ব্যৱস্থাৰ লগত বা তেওঁলোক যেন একো নায়েই তেওঁলোকে খালি ডিমা হাছাওত খালি বন্দুকৰ শব্দ চলে তাত কৰাপশ্যন চলে আৰু মাজে মাজে আমি পাওঁ যে এই জনগোষ্ঠীবিলাকৰ মাজত ভাতৃঘাতী সংঘৰ্ষ হয় আৰু এই ভাতৃঘাতী মূলতঃ কাৰণ আছে যে ইয়াক এটা পক্ষ লগাই দিয়ে বিশেষকৈ তেওঁলোকৰ লক্ষ্য হ'ল যে তাৰ খনিজ সম্পদ প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰিব লাগে গতিকে তেওঁলোকে বিচাৰে যে এই জনগোষ্ঠীৰ মাজত থাকক তেওঁলোকে ডেভেলপমেণ্ট নিবিচাৰে আমি আশা ৰাখিছোঁ যে ডেনিয়েল লাংথাচা যিজন আগবাঢ়ি আহিছে পিপুলছ পাৰ্টি বা তেওঁলোকে যিটো নৰ্থ ইষ্ট ওৱান গঠন কৰিছে তাৰ লগত আমাৰো বাৰ্তালাপ চলি আছে গতিকে আমি ৰাখিছোঁ সকলোৱে মিলি যদি এটা সদিচ্ছা থাকে আন্তৰিকতা থাকে আমাৰ সকলো জাতি জনগোষ্ঠীৰ সমস্যাখিনি সমাধান কৰিব পাৰিব আৰু সমস্যা থাকিলে সমাধানো থাকে আৰু যদি আপোনাৰ সমস্যাটো সমাধান কৰাৰ যদি আপোনাৰ আগ্ৰহ থাকে বা আন্তৰিকতা থাকে তেনেহ'লে সমস্যা নিশ্চয় সমাধান হয় মই আৰন্ধৰ ডাঙৰীয়া প্ৰমুখ্যে ডুইং জেমি আৰু আমাৰ কেইচামিলেৰিমে তিনিওগৰাকী অতিথিকে আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰিলোঁ এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভালে থাকে